গাইছে আছে ধুবুৰী টু ফুলবাৰী ব্ৰিজৰ কাম কৰা দৃশ্যখিনি আৰু হয়তো আপোনালোকে বহুতখিনি ভিডিঅ' দেখিছে আৰু কিবা কিবি হয়তো জানিব পাৰিছে। গতিকে আজি এই ফুলবাৰী ব্ৰিজৰ সকলোখিনি আজি মোৰ ভিডিঅ'ৰ দ্বাৰা আপোনালোকক জনোৱা হ'ব আৰু আজি আপোনালোকে কাৰেক্ট এটা ভিডিঅ'ত ক্লিক কৰিছে, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। সব ব্লগ এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৱেলকাম টু মজদুৰ লাইভ ব্লগ। আৰু এতিয়া মই আছোঁ নাৱত, ইফালে বাইকখন উঠাই ল'লে আৰু আপোনালোকে প্ৰথমে ডেম'খিনি দেখিয়ে গম পাই গৈছে যে আজি আমি ফুলবাৰী ব্ৰিজৰ কামবিলাক দেখিবলৈ যাম। গতিকে আপোনালোকেও দেখিব, ভিডিঅ'টো শেষলৈ চাই থাকিব। পৰা ইয়ালৈকে আহিলোঁ, এতিয়া আমি ইয়াত নামিব লাগিব। আমি মানে ইফালে এখন নাও আছিল, এই নাওখনৰ পৰা নামি এতিয়া আমি নদীৰ মাজত আছোঁ। ইয়াৰ চাওক ইফালে আৰু এটা নদী আছে, মানে এটা নদী মাজত অলপ মানে হেৰি হৈছে। এতিয়া আৰু এখন নাও আহি আছে, ইয়াৰ চাওক আপোনালোকে দেখা পাইছে। এই নাওখনেৰে আকৌ যাব লাগিব ইফালে। আৰু এই দ্বিতীয় নাওখনত উঠাৰ লগে লগে বেয়াকৈ এটা বৰষুণ দিলে আৰু নদীৰ মাজতে আছোঁ এতিয়া। আৰু নাৱৰ পৰা নামি আমি দুৰাহাটী ধৰ্মশালা এৰি এতিয়া গড়গাঁৱত আহিলোঁ। ইয়াত এটা ভনী আছে, গতিকে আমি ভনীৰ ঘৰত যাব লাগিব। গতিকে যোৱাৰ আগতে কিবা কিবি ল'ব লাগিব। ইয়াতে কল আছে আৰু বিস্কিট এটা ল'লোঁ আৰু এটা বিস্কিট ল'লোঁ আৰু কিবা কিবি লৈ আছে দাদাই। বজাৰৰ পৰা ডাইৰেক্ট এতিয়া আমি ভনীটোৰ ঘৰত আহি পালোঁ। এইটোৱে হ'ল ভনীটোৰ ঘৰ। এতিয়া আমি ইয়াত নামি ইয়াত চৰবত আছে, নিমকি আছে, ভুজা আৰু বিস্কিট চিস্কিট এইবিলাক খাই কিবা কিবি খাই কিনে আকৌ ওলালোঁ। মানে এতিয়া দুখন বাইকে যাব, এতিয়া দুখন বাইক আছে ইয়াতে, এইখন বাইকেৰে যাম। আৰু ফাইনেলি এতিয়া ফুলবাৰী ব্ৰিজৰ ওচৰত আহি পালোঁ আৰু এইটো মোৰ আশা আছিল বহুত দিন ধৰি আহিম বুলি, গতিকে আজি ফাইনেলি আহিয়ে গ'লোঁ। মইতো দেখি আছোঁ, আপোনালোকৰ লগতে দেখি আছে, গতিকে ভিডিঅ'টো এতিয়া লাইক দিব আপোনালোকে আৰু পাৰিলে ছাবস্ক্ৰাইবটো দি দিব। এতিয়া আমি ব্ৰিজখনৰ ওপৰত উঠিলোঁ আৰু এইখিনি আপোনালোকে ফুলবাৰী ব্ৰিজ বুলি নাভাবিব দেই। এইখিনি মানে এই ব্ৰিজখনৰ যে কামবিলাক কৰি আছে, মানে ফুলবাৰী ব্ৰিজৰ কামবিলাক যে কৰি আছে, এই কামবিলাক কৰাৰ যিবিলাক গাড়ী আছে, ডাম্পাৰ চাম্পাৰ এইবিলাক যে আছে, সেইবিলাকৰ যাতায়াতৰ কাৰণে এইখিনি বনাইছে। আৰু এইখন ব্ৰিজৰ বাবে কিমান টকা দিছিল আৰু কিমান টকাৰ ভিতৰত এই কামবিলাক কৰিব, সেইটোৰ বিষয়ে এই ভিডিঅ'ত আপোনালোকক জনোৱা হ'ব। আৰু এইখন ব্ৰিজ কেতিয়া অ'পেনিং কৰিছিল আৰু কেতিয়া এইখিনি মানে কামটো শেষ কৰিব, অলপ হ'লেও এইটো জনাই দিম। আৰু আপোনালোকে য'ৰ পৰা দেখক না কিয়, আপোনালোকে জাষ্ট এটা কমেণ্টত জনাই দিব, যাতে মই গম পাই যাওঁ যে মোৰ ভিডিঅ'বিলাক ক'ৰ পৰা আপোনালোকক দেখি আছে। আৰু এই ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। জাষ্ট মোৰ এটাই ৰিকুৱেষ্ট, আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ধুবুৰী টু ফুলবাৰী ব্ৰিজখনৰ যিখিনি এৰিয়া আছে, সেইখিনি গোটেইখিনি ভিডিঅ'টো বনোৱা সম্ভৱ নহয়, কাৰণ ইয়াৰ দীঘল হ'ব 19.3 কিলোমিটাৰ। সেইকাৰণে মই সৰু সৰুকৈ বনাইছোঁ, যাতে আপোনালোকে ঘৰত বহি কম সময়ৰ ভিতৰতে বহুতখিনি জানিব পাৰে আৰু কিছুমান দেখিব পাৰে। আৰু এই ব্ৰিজখন ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ব্ৰিজ হ'বলৈ গৈ আছে। এই ব্ৰিজৰ নিৰ্মাণৰ বাবে L&T মানে লাৰ্ছেন এণ্ড টুব্ৰো লিমিটেডক, মানে এই কোম্পানীটোক কামবোৰ দিয়া হৈছে। আগফালে যে আপোনালোকে এই ক্ৰেনখন দেখা পাইছে, এই ক্ৰেনখনৰ দ্বাৰাই মানে যিটো খাম্বা বনাব, ইয়াৰ এটা ফ্ৰেম বনাইছে। এই ফ্ৰেমৰ ভিতৰত সোমাই দি বালিবিলাক উঠাই লৈ আহি আছে, তাতে এটা খাম্বা বনাব। আৰু ইয়াত আহি এনেকুৱা বালিত পৰিলোঁ না, ইয়াত মানে ডাম্পাৰ চাম্পাৰ চলাৰ কাৰণে ইয়াত বহুত বালি হৈছে। বালিবিলাকত ৰলাৰ মাৰা নাই। এই ব্ৰিজখন আসাম আৰু মেঘালয়লৈকে কানেক্টিং হৈ থাকিব। ইয়াৰ দ্বাৰা যিবিলাকে ব্যৱসায়িক আছে এইবিলাকৰ সুবিধা হ'ব। আৰু এই ফুলবাৰী ব্ৰিজৰ ফাউণ্ডেশ্যন ষ্টেম যিটো হৈছিল, এই প্ৰগ্ৰেমটো ধুবুৰী ডিষ্ট্ৰিক্টতে হৈছিল। আৰু এই সুখৰ কথাটো শুনি জনসাধাৰণে বহুত এক্সাইটেড হৈছিল, কাৰণ জনসাধাৰণে ভাবিছিল যে এই ব্ৰিজটো হোৱাৰ কেতিয়াও সম্ভৱ নহয়। আৰু এতিয়া আমাৰ সপোনটো চাগে পূৰণ হ'বলৈ গৈ আছে। প্ৰথমতে খাম্বা বনোৱাৰ কাৰণে এই যিটো ফৰ্মা লাগে, এই ফৰ্মাটো বনাই আছে, তাৰ বাবে এই বালিবিলাক উঠাই লৈ আছে। আৰু যেতিয়া ফৰ্মাবিলাক বনোৱা হয়, তাৰ ভিতৰত কেৰেং লগাই বালিবিলাক তুলি লৈ আহে। আৰু এই ব্ৰিজখনৰ বাবে 4,997 crores ইয়াত দিয়া হৈছে। আৰু ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ কনষ্ট্ৰাকশ্যন L&T কোম্পানীয়ে ইয়াত 3,231 crores খৰচা কৰি ইয়াতে মানে কামবিলাক কৰি দেখুৱাব। আৰু এইখিনি কথা মই ক্লিয়াৰলি নাজানো, হয়তো অলপ কম বেছি হ'ব পাৰে। জাষ্ট মই আপোনালোকক চিম্পুল ভাষাত এইটো বুজাই দিলোঁ, কাৰণ মই ইয়াত আহি শুনিছোঁ যে এনেকুৱা এটা প্ৰজেক্ট আহিছে ইয়াত। আৰু এই গাড়ীখন যে দেখা পাইছে, ইয়াতে মানে ঢালাৰ গাড়ীবিলাক আহি পেলাই ইয়াৰ পিছফালে দি লাহে লাহে দি থাকে, আৰু এই গাড়ীখন লৈ পেলাই ওপৰেদি খাম্বাত পেলাই দিয়ে। এনেকৈ খাম্বাবিলাক বনাই আছে।
আৰু আপোনালোক ইফালে যে যিমানখিনি গাড়ী দেখালোঁ সেই গাড়ীবিলাক মানে এইখন লঞ্চেৰে লৈ আহে আৰু ইফালে যদি মানে সিফালেও কাম চলি আছে ইফালেও কামবিলাক চলি আছে গতিকে মানে ইফালে গাড়ীবিলাক যে লৈ আহিছিল এই জাহাজখনেৰে লৈ আহিছিল আৰু ইফালে যদি গাড়ীবিলাক লাগে ইয়াৰ পৰা লৈ আহি কিনে আকৌ এইখিনিৰ পৰা লৈ যায় এনেকৈ মানে কামবিলাক চলি আছে আৰু যদিও মানে ইহঁতক মানে 7 বছৰৰ কাৰণে সময় দিছিল মই জনামতে চাওঁ কিমান বছৰৰ ভিতৰত কামবিলাক কৰিব পাৰে আৰু আপোনালোকেও দোৱা কৰিব যাতে কামবিলাক সোনকালে হৈ যায় আৰু ইফালে যে আপোনালোকে বগা বগা যেন দেখা পাইছে শেষত এইটো মানে ধুবুনী পাৰ্ক হয় ইফালে ব্ৰিজখন আছে মানে আমি ঘৰত যাব লাগিব কাৰণ যদিও মানে আমি নদীৰ মাজেৰে আছোঁ মানে মাজতে যদিও আছোঁ মানে ইয়াত বহুত গৰম মানে বালি চালি আছে ন এইকাৰণে বহুত গৰম দিছে ইয়াত গতিকে ঘৰত যাব লাগিব আৰু বাইকখন মানে তাতে ৰাখি থৈ আহিছোঁ ইয়াত পানী আছে আৰু বহুত মানে বালি আছে গতিকে আজিৰ ভিডিঅ'টো ইয়ালৈকে শেষ কৰিলোঁ